চিৰাঙৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাসে শুকুৰবাৰে বিয়লি বিজনী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিজনীৰ মহকুমাধিপতি কৃতি চেচৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পতাকাখনক সন্মান জনাই চেলুট দিয়া নাছিল। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাসে মহকুমাধিপতি কৃতি চেচৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে। মোৰ কথাখিনি ইটো হ'ল যে 78তম স্বাধীনতা দিৱসৰ দিনা যেতিয়া আমাৰ চিভিল এছডিঅ শ্ৰীমতী চাচৰা তেওঁ ফ্লেগ উঠালে তেতিয়া তেওঁ ফ্লেগক সন্মান কৰা নাছিলে, চেলুট দিয়া নাছিলে। সেইকাৰণে আমাৰ এটা ভয় হৈছে যে আমাৰ ভৱিষ্যত চামে এতিয়া ভাবিব কি জানি ISলে আমাৰ নেশ্যনেল ফ্লেগক মানে চেলুট দিব নালাগে। তেওঁতো বুজা উচিত আছিল যে এটা আজি এটা আমাৰ স্বাধীনতা দিৱস ইণ্ডিপেণ্ডেন্স ডে কেনেকৈ কি। তাৰপিছত আৰু এটা ক্ষোভ আছে মোৰ, তেওঁৰ ওচৰত কোনোবা চিনিয়ৰ মানুহ গ'লেও তেওঁক বেলেগত তাতে পঠাই দিয়ে। এইটো ভেৰি বেড। মই যেতিয়া ডক্টৰেট পাইছোঁ 28 তাৰিখ পাইছোঁ, মই 1 তাৰিখ বিজনীত আহিলোঁ। আহি পেলাই তাক লগ ধৰিম, মই দেখাম, মই কথা বুলি পাতিম। মই তাক শ্লিপ লিখি দিব লগা হ'ল। শ্লিপ লিখি দিয়াৰ পিছতে কিহৰ কাৰণে মই কৈছোঁ জাষ্ট মিট, তেওঁ তেতিয়া মালাকলৰ ওচৰত পঠাই দিলে। মই লগে লগে গুচি আহিলোঁ। আৰু একদিন এটা বিজনীৰ কাম লৈ গৈছিলোঁ, মোৰ পাৰ্চনেল কোনো কাম নাই, চব ৰাইজৰ কাম। যাওঁতে কয় কি আই এম so much বিজি, মোক পিয়নত দি পেলাই এই কিবা ঘোষ তন্ময় ঘোষৰ তাতে পঠাই দিছে। ইটো এছডিঅ'ৰ কাম, ইটোতো এটা সৰু চাকৰিয়ালৰ কাম যে একো নাজানে। চিভিল এছডিঅ' হ'ব লাগিলে তাৰ বহুত অভিজ্ঞতা থাকিব লাগিব, খালি পিছত IS হ'লে নহ'ব, ISগিৰি বিজনীতে নহ'ব। আমি বহুত কষ্ট কৰি পেলাই এই চাব ডিভিশ্যন আনিছোঁ। আমিতো আমাৰ পেটৰ কাৰণে যোৱা নাই, আমাৰ পাৰ্চনেল একো কাৰণে যোৱা নাই। আৰু তেওঁৰ বিহেভ কেনেকুৱা, মই শুনা পোৱা মতে বিজনীৰ MLA তাক শ্লিপ দি পেলাই সোমাব লাগে। হোৱাট কাইণ্ড অফ SDO। মই যদি পাৰ্টি কৰিলোহেঁতেন তেনেহ'লে এই গভৰ্ণমেণ্টৰ জৰিয়তে মই 10 মিনিটৰ ভিতৰত মই এই নিচিনা চিভিল এছডিঅ'ক খেদাব পাৰিলোহেঁতেন। বুজিব লাগে তেওঁ মানুহৰ চাকৰ, তেওঁ সবাৰ ডাঙৰ নহয়। এইটো মোৰ বক্তব্য। উচ্চতম মহলে অন্তত CMে যাতে এইটো বিহিত ব্যৱস্থা লয়, আৰু যদি নলয় ভৱিষ্যতে তেওঁৰ পাৰ্টিৰ বহুত ক্ষতি হ'ব বা মই নিজে কৰিম। ধন্যবাদ।